মানুহৰ জীৱনত ভাল দিন আহে আৰু বেয়া দিনো আহে। দিনবোৰ সদায় একে ধৰণে নোহোৱাকৈ সলনি হৈ থাকে, কেতিয়াবা সুখ কেতিয়াবা দুখ। কিন্তু কৃষ্ণই গীতা আৰু মহাভাৰতত এটা মহান সত্য কৈছে, যিমান বেয়া দিন নহওক ভয় নকৰিবা, কাৰণ মই তোমাৰ লগত আছো। কৃষ্ণৰ কাহিনী মানে কেৱল যুদ্ধৰ কাহিনী নহয়, ই জীৱনৰ পথ চলাৰো কাহিনী। কুৰুক্ষেত্ৰত অৰ্জুনৰ মনত ভয়, সন্দেহ, হতাশাপূৰ্ণ হৈছিল। সিহঁত নিজৰ নিজৰ সমস্যাত আবদ্ধ হৈছিল। সেই সময়তে কৃষ্ণই কৈছিল, হে অৰ্জুন, ভয় নকৰা, তোৰ কৰ্তব্য কৰ, মই তোৰ লগত আছো। যিমান বেয়া দিন নাহক, যদি বিশ্বাস থাকে তেন্তে জয় নিশ্চিত। এই কথাষাৰে আমাৰ জীৱনৰ সৈতে গভীৰ সম্পৰ্ক আছে। আমাৰ জীৱনতো বহুত সময়ত সমস্যাৰ পাহাৰ উঠে। কেতিয়াবা অৰ্থনৈতিক কষ্ট, কেতিয়াবা স্বাস্থ্যজনিত চিন্তা, কেতিয়াবা পৰিয়ালৰ অসুবিধা। এনে সময়তে মানুহ ভয় কৰে, হতাশ হয়, ভগৱানকো পাহৰি যায়। কিন্তু কৃষ্ণৰ উপদেশ হৈছে, সমস্যাক ভয় নকৰিব, বৰঞ্চ দৃঢ়চিত্তে সামৰি ল'ব। কৃষ্ণই কৈছিল, যিমান অন্ধকাৰ বাঢ়ে প্ৰভাত তেতিয়াই ওচৰ হয়, যিমান দুখ বাঢ়ে সুখো তেতিয়াই ওচৰ হয়। সেয়ে জীৱনত যদি বিপদ আহক, আপোনাৰ বিশ্বাস আৰু ভক্তি যদি দৃঢ় থাকে, তেন্তে সেই বিপদে আপোনাক জীৱনত শক্তিশালী কৰি তোলে। এটা সৰু উদাহৰণ ধৰি চাওক। এজন কৃষক বৰষুণ নোহোৱাত হতাশ হৈ পৰিল। তেওঁ ভাবিলে তেওঁৰ খেতি আৰু শস্য সকলো শেষ হ'ব। কিন্তু তেওঁ ভয় নকৰিলে, বিশ্বাস ৰাখিলে, কঠোৰ পৰিশ্ৰম কৰিলে, আৰু কিছুদিনৰ পিছত বৰষুণ আহিল, খেতি ধুনীয়া হ'ল। এই ঘটনাই তেওঁক শিকালে, বিপদ সময়তে বিশ্বাস আৰু ধৈৰ্য হ'লেই জীৱন বাচি থাকে। শ্ৰীকৃষ্ণৰ মূলবাণী হৈছে, যিমান বেয়া দিনেই নহওক ভয় নকৰিবা, মই তোমাৰ লগত আছো। এই বিশ্বাসেই মানুহক সকলোতকৈ শক্তিশালী কৰে। হে বন্ধু, যদি আপুনি আজি কোনো সমস্যাত আছে, ভয় নকৰিব। মনত ৰাখিব, সময় সদায় সলনি হয়। আজিৰ অন্ধকাৰৰ পিছতেই আহিব নতুন প্ৰভাত। আৰু যেতিয়ালৈকে ভগৱান কৃষ্ণৰ নাম আৰু বিশ্বাস হৃদয়ত থাকে, তেতিয়ালৈকে কেতিয়াও আপুনি হাৰিবলগীয়া নহ'ব। ইমানহে জানিব লাগে, ভগৱান সদায় আমাৰ লগতে আছে।